এই আছো এয়া দিছে আমাৰ একদম শ্ৰদ্ধাৰ মানে মোৰ বাইদেউ বুলি মোৰ সঁচাকে বাইদেউ মাতি থাকে কিন্তু মোৰ একদম নিজৰ বাই নিচিনা একদম নিজৰ মাৰ নিচিনা একদম বাইদেউ সেই বাইদেউ মোক উপহাৰ দিছে এয়া আৰু ধনুক দিছে এখন চব ৰাধা কৃষ্ণৰ ফটো দিছে বাইদেউ সদায় সযতনে ৰাখিম এইবিলাক বস্তু আৰু এই সাজ দিছে আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰূপালী বাইদেৱে কিমান মৰম থাকিলে এইবিলাক উপহাৰ দিব পাৰিম আৰু চাওকচোন বাইদেউৰ কাপোৰযোৰো মই ধুনীয়াকৈ সযতনে ৰাখিম হেল্ল' এভৰিৱান ধুনু আৰু মই আপোনালোকক সকলোকে আমাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ মাজলৈ এটি লৈ আহিছোঁ মানে যিখন বিদ্যালয়ৰ পৰা মই ট্ৰেন্সফাৰ হৈ আহিছিলোঁ সেইখন বিদ্যালয়ে মোক আনুষ্ঠানিকভাৱে বিদায় দিলে আৰু তাৰে ছাৰ বাইদেউ ল'ৰা ছোৱালী আৰু অভিভাৱকসকলে মোক কিমানখিনি মৰম দিলে সেই মৰমবিলাক আপোনালোকক দেখাব বিচাৰিছোঁ এতিয়া বলক ভিডিঅ'ৰ মাজলৈ যাওঁ এতিয়া আপোনালোকৰ মাজলৈ মই প্ৰথম মৰমটো দেখুৱাই দিছোঁ মানে মোলৈ যিটো মৰম পঠিয়াইছে এয়া ভিতৰত কি আছে আপোনালোকক মই দেখাই দিছোঁ এয়া লিখিছে মনীষা বাইদেউ আপোনালোকক মই বেক কেমেৰা কৰি এয়া কি লিখিছে দেখিছেনে মনীষা বাইদেউ আৰু এয়া ধুনীয়াকৈ এপাহ ফুল আঁকি দিছে নিজ হাতেৰে আৰু ইয়াৰে ভিতৰত কি আছে আপোনালোকক দেখাই দিছোঁ এয়া আমাৰ শ্ৰদ্ধাৰ কোচ খাটি কোচ মিঠি মনীষা বাইদেউ প্ৰথমতে 539 নং মাউণ্টমপীয়া প্ৰাথমিক বিদ্যালয়ৰ হৈ মই শ্ৰী ধৃতিময় তামুলীয়ে আপোনাক বহুত মৰম আৰু সেৱা জনাইছোঁ আপুনি আমাৰ মাজলৈ আহি বহুত দিলে আৰু নিলেও যিদৰে আপুনি আমাক ব্যায়াম শিক্ষা নাচ গান আদি শিকাইছিল ঠিক সেইদৰে আমাৰ মনবোৰো আপুনি লৈ গ'ল চিপছৰ পেকেট এটা খাই থাকোঁতে যেনেদৰে ভাল লাগি গৈ থাকে আৰু শেষ হৈ গ'লে মনটো বেয়া লাগে ঠিক তেনেদৰে আপুনি গুচি গ'লত আমাৰো মনটো বেয়া লাগিছে যি কি নহওক আপুনি সদায় ভালে থাকক তাৰে কামনা কৰি মোৰ হাতৰ আখৰ আপোনালৈ যাচিলোঁ এটি আপোনাৰ ছাত্ৰ শ্ৰী ধৃতিময় তামুলী শ্ৰেণী দ্বিতীয় 2024 কিমান সুন্দৰকৈ লিখি দিছে চাওক ইমানখিনি মৰম দিছে মানে ধৃতিময় তোমাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন নিজ হাতেৰে লিখি দিয়াৰ বাবে আৰু আশীৰ্বাদ সদায় থাকিব তোমালোক যাতে ভাল মানুহ হোৱা ডাঙৰ হৈ এই আশীৰ্বাদ সদায় থাকিব আৰু এয়া উপহাৰটো থৈছোঁ মই আৰু এটা মৰম আছে এইটো গৌৰাংগ দৌৰি মানে ভিতৰত যি আছে নাই সেইটো মোৰ দৰকাৰ নাই কিন্তু মৰমৰ টোপোলা যে দিছে সেইটোৱে মোৰ কাৰণে বহুত আৰু ইমান ধুনীয়াকৈ লিখি দিছে ইয়াতে লিখিছে গৌৰাংগ দুৱৰী তৰফৰ পৰা মনীষা বাইদেউলৈ এটি সৰু উপহাৰ কি ধুনীয়াকৈ লিখি দিছে আৰু উপহাৰটো আপোনালোকক দেখাবলৈ লৈছোঁ এইয়া উপহাৰটো এইটো কি আছে আপোনালোককো দেখাই দিছোঁ অ' মাই গড হে ভগৱান সেয়ানো কিয় দিব লাগে বাৰু গৌৰাংগ সঁচাকৈ মানে ভাষাৰে বুজাব নোৱাৰা হৈছোঁ ধনু গৌৰাংগই এইটো দিছে মোক কিয় দিব লাগে ল'ৰাটো যে একদম গৌৰাংগ পুৰা আৱেগিক হৈ গৈছোঁ দেই মই বহুত ধন্যবাদ মৰম আৰু মানে কি ক'ম আৰু গৌৰাংগ তোমাৰ মই বহুত মানে ইয়াতে
মৰম সোমাই আছে, তোমাৰ মৰম, মা দেউতাৰ মৰম ইয়াতে সোমাই আছে। মই ঘড়ীটো একদম ধুনীয়াকৈ সাঁচি থ'ম, মানে যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে ঘড়ীটো থাকিব। মই কথা দিলোঁ তোমাক, এই ঘড়ীটো মই সযতনে ৰাখিবলৈ চেষ্টা কৰিম। গৌৰাংগ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভালদৰে পঢ়া শুনা কৰি মা দেউতা আৰু আমাৰ বিদ্যালয়খনৰ নাম উজ্জ্বলাই ৰাখিবা বুলি মই আশা কৰিছোঁ। আৰু এয়া এখন কিতাপৰ টোপোলাও দিছে ইহঁতে মোক। সিহঁত বুলিয়ে কৈছোঁ মই, মোৰ ল'ৰা ছোৱালীখিনি। আৰু মই যিহেতু অলপ এলেহুৱা হৈ গৈছিলোঁ, এতিয়া আমাৰ ল'ৰা ছোৱালীখিনিয়ে মোক এলেহুৱা ভাৱ ভাঙি দিলে। কিয়নো মই আমাৰ ল'ৰা ছোৱালীয়ে দিয়া, ছাৰ বাইদেউহঁতে দিয়া, অভিভাৱকে দিয়া কিতাপবিলাকতো মই পঢ়িবই লাগিব। সেইটো মই প্ৰতিদিনেই পঢ়িম আজিৰ পৰা। এন ফ্ৰাংকৰ ডায়েৰী, অনুবাদ মাধুৰিমা বৰুৱা। কোনে দিছে আপোনালোকক দেখাই দিছোঁ, মইতো চোৱা নাই। এয়া শ্ৰদ্ধাৰ বাইদেউ, আপোনাৰ উচ্চমানৰ শিক্ষাদানৰ যোগেদি অতি কম সময়ৰ ভিতৰতে যিখিনি শিকিবলৈ সক্ষম হ'লোঁ সেয়া চিৰস্মৰণীয় হৈ ৰ'ব। আপোনাক কেতিয়াও মনৰ পৰা আঁতৰ কৰিব নোৱাৰোঁ। তথাপিও আজিৰ বিদায় সভাত অজ্ঞাতে কৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচৰাৰ লগতে এই ক্ষুদ্ৰ উপহাৰটো আগবঢ়ালোঁ। শ্ৰী ৰক্তিম বৰপাত্ৰ গোহাঁই, ৫ম শ্ৰেণী। ৰক্তিম, ইমান ধুনীয়া এখন কিতাপ দিছা তুমি। আৰু সঁচাকৈ তোমাক মই কৈছোঁ ন, বাৰে বাৰে কৈছোঁ, তোমালোকে মোক এলেহুৱা ভাৱ দূৰ কৰিলা। আজিৰ পৰা তোমালোকে দিয়া প্ৰতিটো কিতাপ মই পঢ়ি যাম। আপোনালোকক আৰু দেখাবলৈ লৈছোঁ, ইয়াতে কি আছে আপোনালোকক দেখাম। প্ৰাৰ্থনা পুথি কোনে দিছে মইতো নাজানো, আপোনালোকক দেখাই দিছোঁ। অ' মাই গড, কি লিখিছে আপোনালোকে শুনিব। কোনে কাক বিদায় জনাব পাৰে, বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা। শ্ৰদ্ধা ভাজনে হ'ল, জয় জয়তে আপোনালৈ বিদায় সম্ভাষণ জনালোঁ। পাৰ হৈ যোৱা সময়ছোৱাত আপোনাৰ পৰা পোৱা মৰম সহযোগিতা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এই বিদায় কেৱল আনুষ্ঠানিকতাহে। ৰান্ধনী বাইদেউৰ তৰফৰ পৰা আপোনাৰ অনাগত দিনৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জীৱন সুখৰ হওক, ভগৱানে আপোনাক সহায় কৰক। এই শুভকামনাৰে শ্ৰীমতী ক্ষীৰমপীয়া ৰান্ধনী বাইদেউ, ৫৩৯ নং মাউণ্টমপীয়া প্ৰাথমিক বিদ্যালয়। এই ভগৱান, বাইদেউ কি বুজাম, প্ৰাৰ্থনা পুথি দিছে একদম। বাইদেউ, আপোনালোকৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। সদায় সুস্থ সবল হৈ থাকক আৰু আমাকো আশীৰ্বাদ কৰিব। এখন আছে চোক আৰু এখন মৰম আপোনালোকৰ আগত মই পাঠ কৰিম এতিয়া। মৰমৰ বন্ধু মনোজ্জ্বল, মানে আমাৰ ধুনুলে দিছে। কোনে দিছে আপোনালোকক শুনাই দিছোঁ পঢ়ি। ৫৩৯ নং মাউণ্টমপীয়া প্ৰাথমিক বিদ্যালয়ত তোমাৰ লগত কটোৱা সময়খিনি মোৰ বৰ মনত পৰে। আজি তোমাক বিদায় দিছোঁ যদিও সদায় মনত ৰাখিম, তুমিও ৰাখিবা। তুমি ভালদৰে থাকিবা তাৰে কামনা জনালোঁ। অভিজ্ঞান মহন্ত, আমাৰ ধুনুৰ লগৰ হয়। সঁচাকৈ ইমান ধুনীয়াকৈ দিছে। অভিজ্ঞান, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আশীৰ্বাদ সদায় থাকিব। আৰু এখন উলিয়াইছোঁ, এখন মই আপোনালোকৰ আগত উলিয়াই দিছোঁ। অ' ভগৱান, কলম এটা দিছে, ৰাইটমিটাৰ। তাৰপিছত এখন বহী দিছে। বহী এখন আৰু কলম এটা দিছে। এতিয়া ধৰিব পৰা নাই বাৰু কোনে দিলে। জাতকৰ সাধু, ব্ৰজকুমাৰ তালুকদাৰ, সাধু কিতাপো দিছে। এখন দিছে কোনে, মৰমৰ মনোজ্জ্বল, অ' ধুনুলে দিছে। আজিৰ এই বিদায়ক্ষণত তোমালৈ মোৰ এয়া ক্ষুদ্ৰ উপহাৰ। তোমাৰ ভৱিষ্যত জীৱন সুন্দৰ হওক, ভগৱানে সহায় কৰক। তোমাৰ সুস্বাস্থ্য উজ্জ্বল ভৱিষ্যত কামনাৰে শ্ৰীমতী ক্ষীৰমপীয়া, শ্ৰীমতী ভনী মৌপিয়া ৰান্ধনী বাইদেউ। হে ভগৱান, ধুনু তোমাকো ইমান মৰম দিছে চোৱা, কি ক'ম, ভাষা নাই একদম। বাইদেউ, আপোনালোকক কি বুলিনো মই ধন্যবাদ দিম, মই নিজে ভাবি পোৱা নাই। এইখনো আপোনালোকক খুলি দেখাই দিছোঁ মই। পৰিবাৰ্য হিউৱেন চাঙৰ ভাৰত ভ্ৰমণ, ইমান ধুনীয়া কিতাপ দিছে।
গড 539 নং মাউণ্টমপীয়া প্ৰাথমিক বিদ্যালয় আমাৰ সকলোৰে মৰমৰ মনীষা বাইদেউ বিদায় সভাৰ উপলক্ষে এখনি সামান্য কিতাপেৰে সন্মান জনালোঁ। এটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ শ্ৰী মৌমন গগৈ। মোৰ ক্লাছ 5ৰ ল'ৰাই দিছে মৌমন তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মোৰ আশীৰ্বাদ সদায় থাকিব। তোমালোক ডাঙৰ হৈ ভাল মানুহ হ'ব লাগিব আৰু আমাৰ বিদ্যালয়খন আৰু আমাৰ গাঁওখনৰ নাম উজ্জ্বলাই তুলিব লাগিব দেই। আৰু এইখন চোৱা শ্ৰী শ্ৰী তুলসী মহিমা এখন দিছে, আপোনালোকক দেখাই দিছোঁ। এয়া ধুনীয়াকৈ লিখি দিছে। আজি বিদায় সভাত মোৰ শ্ৰদ্ধাৰ মনীষা বাইদেউক দিবলৈ একো নাই, সেয়ে ভক্তিভৰা সেৱা জাতিৰ স্মৃতিৰ চিনস্বৰূপে মোৰ এই ক্ষুদ্ৰ উপহাৰটি প্ৰদান কৰিলোঁ। এটি শ্ৰী মনোৰঞ্জন গগৈ, শ্ৰেণী দ্বিতীয়, 539 নং মাউণ্টমপীয়া প্ৰাথমিক বিদ্যালয়। মনোৰঞ্জন কি ক'ম, একো ভাষা পোৱা নাই। মাথো আশীৰ্বাদহে কৰিছোঁ আৰু তোমালোকক বহুত বহুত মৰম, খুব আশীৰ্বাদ সদায় থাকিব। আৰু এতিয়া যেনেকৈ তোমালোকে ভালদৰে পঢ়া শুনা কৰিছা, আগলৈও এনেকৈ পঢ়া শুনা কৰি বিদ্যালয়খনৰ নাম, ঘৰৰ মা দেউতা, সমাজৰ নাম উজ্বলাই তুলিব লাগিব, তাৰে আশা কৰিছোঁ।